বিহাৰত সংকল্প ৰেলীত অংশ লৈ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আৰম্ভণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। চৰাইদেউত কেইবাখনো আঁচনি মুকলি মুখ্যমন্ত্ৰী সোণোৱালৰ শিক্ষাৰ্থীক শিক্ষাৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ আহ্বান। পুলৱামাৰ শ্বহীদ মানেশ্বৰ বসুমতাৰীৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ। কোকৰাঝাৰৰ লগতে তামুলপুৰত শ্বহীদ বসুমতাৰীৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে এটা পথু নামকৰণ হ'ব বুলি ঘোষণা বিটিচি প্ৰশাসনৰ। কাইলৈ মহাশিৱৰাত্ৰিৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক আয়োজন। ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত আজিৰে পৰা 4 দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ আৰম্ভ। আৰু কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মহিলা T20 তিনিওখন খেলৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা অসম ক্ৰিকেট সংস্থাৰ। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই অশোক কুমাৰ দাস। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাটনাত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ প্ৰচাৰ অভিযানৰ আৰম্ভ কৰে। পাটনাৰ গান্ধী ময়দানত আয়োজিত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত জনগণক সম্বোধন কৰি মোদীয়ে কয় যে ৰাজ্যখনৰ সকলো স্তৰৰ লোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু বিহাৰ চৰকাৰে কাম কৰি আছে। স্থলপথ, ৰেলপথ আৰু আকাশী পথকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কাজত চৰকাৰে সম্পূৰ্ণ মনোনিৱেশ কৰিছে। বিৰোধী দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলে পাকিস্তানৰ বালাকোটত সংঘটিত পাকিস্তান আৰু ভাৰতৰ বায়ু সেনা বাহিনীৰ যুঁজৰ বিষয়ে প্ৰমাণ বিচাৰিছে। বিৰোধী কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে বিভিন্ন বিবৃতি দি দেশৰ নিৰাপত্তা বাহিনীসমূহৰ মনোবল হ্ৰাস কৰাৰ বিপৰীতে শত্ৰুপক্ষক কিয় উৎসাহিত কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে। সভাত প্ৰধানমন্ত্ৰীয়ে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ভাৰতীয় জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে আৰু সেইসকলৰ পৰিয়ালৰ কাষত সমগ্ৰ দেশ আছে বুলি মন্তব্য কৰে। তেওঁৰ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে সদায় কাম কৰি যাব বুলি আশ্বাস দিয়ে। बात करने की जरूरत थी, तब दिल्ली में 21 पार्टियां मिलकर के केंद्र की NDA सरकार के खिलाफ निंदा प्रस्ताव पारित करने के लिए इकट्ठी हुई थी। उनकी प्राथमिकता है मोदी को खत्म करो, मेरी प्राथमिकता है आतंकवाद खत्म करो। वे कहते हैं कि आओ मिलकर के मोदी को खत्म करो, मैं कहता हूं आओ मिलकर गरीबी का मुकाबला करें, देश को गरीबी से मुक्त करें। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে সাংস্কৃতিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে। আজি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বৰহাটত আয়োজিত এখন সভাত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দি অভিভাৱকসকলকো ছাত্ৰ ছাত্ৰীৰ বিকাশত গুৰুত্ব দিবলৈ আহ্বান জনায়। চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত আৰু গড়কাপ্তানি বিভাগৰ উদ্যোগত আয়োজিত এই সভাত মুখ্যমন্ত্ৰীয়ে দিচাং নদীৰ ওপৰত প্ৰস্তাৱিত খুটুঘাট দলং, বৰহাট ৰাজহুৱা প্ৰেক্ষাগৃহ, শক্তি বিভাগৰ ট্ৰেনজিট কেম্প আৰু 6খন ৰাজহুৱা খেলপথাৰৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। সভাত মুখ্যমন্ত্ৰীয়ে ৰাইজৰ মাজত LED বাল্ব আৰু চাহ বাগিচাৰ 933 গৰাকী চৰ্দাৰৰ মাজত মোবাইল ফোন বিতৰণ কৰে। সভাত শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ক্ৰমে বিমল বৰা আৰু যোগেন মোহনেও অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়। এইখন কৰিব লাগে, এইটো ব্ৰিজ হ'ব লাগে, নামঘৰ হ'ব লাগে, আমুক হ'ব লাগে, ৰাস্তা হ'ব লাগে, হয়নে? গতিকে আজিৰ যুগটো তেনেকুৱা যে কৰ্ম উদ্যোগী জনপ্ৰতিনিধি অত্যন্ত প্ৰয়োজন আৰু আমাৰ এই ডেকা শক্তিয়ে আজি অসমৰ ভৱিষ্যত নিৰ্মাণ কৰা যাত্ৰা সততাৰ আন্তৰিকতা আত্মনি কৰিছে। মই ধন্যবাদ জনাইছোঁ। গণতন্ত্ৰ, উন্নয়ন আৰু শ্ৰমজীৱী মানুহৰ ঐক্য সুনিশ্চিত কৰাৰ লগতে নাগৰিকত্ব সন্দৰ্ভত আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হয়। সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন, সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়ন, অসম মজুৰি শ্ৰমিক ইউনিয়নকে ধৰি কেইবাটাও সংগঠনৰ উদ্যোগত এই অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। অভিৱৰ্তনত প্ৰাক্তন বিধায়ক চন্দ্ৰধৰ কলিতা, NTUৰ ৰাজ্যিক সভাপতি মানৱ দাস প্ৰমুখে কেইবাগৰাকীও নেতাই বক্তব্য আগবঢ়ায়। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দলে পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক ৰাজনৈতিক ৰূপ দিয়া বুলি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ পৱন খেৰাই অভিযোগ উত্থাপন কৰিছে। আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত ব্লক কংগ্ৰেছৰ সভাপতিসকলক লৈ অনুষ্ঠিত কৰা বৈঠকৰ পাছতে
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ খেৰাই সাংবাদিকৰ সৈতে মত বিনিময় কৰি এই অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ দলক দেশৰ আত্মা হিচাপে অভিহিত কৰি খেৰাই পুলৱামাৰ ঘটনাত 40 গৰাকী CRPFৰ জোৱান নিহত হোৱাৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ আছে বুলি সন্দেহ প্ৰকাশ কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে কংগ্ৰেছ দলে চাইকেলেৰে ঘৰে ঘৰে গৈ ৰাইজৰ সৈতে যোগাযোগ স্থাপন কৰিব বুলিও তেওঁ কয়। सबका आत्मविश्वास बहुत अच्छा है, मजबूत है और जो सबसे अच्छा लगा मुझे वो ये है कि हम डोर टू डोर, विलेज टू विलेज जो प्लान बनाया है यहाँ की प्रदेश कांग्रेस कमेटी ने, रिपुन जी मुझे बता रहे थे, रकीबुल जी बता रहे थे, रंजन जी। জাৰ্নেলিষ্ট এছ'চিয়েশ্যন অৱ আছাম চমুকৈ JAAৰ মৰিগাঁৱত অনুষ্ঠিত ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। অধিৱেশনত ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত সাংবাদিকসকলৰ সঠিক ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অধিৱেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক তথা JAAৰ সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। সমবেতসকলক সম্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে সাংবাদিকসকলৰ কল্যাণমূলক আঁচনিসমূহৰ উল্লেখ কৰে আৰু তেওঁলোকৰ ন্যায্য দাবীসমূহৰ ক্ষেত্ৰত সহমত ব্যক্ত কৰে। সভাত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য তথা NUJIৰ অধ্যক্ষ প্ৰজ্ঞানন্দ চৌধুৰীয়ে তেওঁৰ ভাষণত অধিকাৰ আৰু কৰ্তব্যৰ ক্ষেত্ৰত সাংবাদিকসকলে সম গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে। সভাত ৰাষ্ট্ৰীয় খবৰৰ সম্পাদক ৰজত কুমাৰ গুপ্তা, মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অধিৱেশন উপলক্ষে উলিয়াছ মৰ্ণিকা JAA বাৰ্তা উন্মোচন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীত আজি দিনজোৰা কাৰ্যসূচীৰে পুলৱামাৰ ঘটনাৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ পালন কৰা হয়। অনুষ্ঠানত এপছুৰ সভাপতি প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আদ্য শ্ৰাদ্ধত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰি শ্বহীদ বসুমতাৰীৰ পৰিয়ালৰ হাতত BTC প্ৰশাসনৰ পৰা 5 লাখ টকাৰ সাহায্য প্ৰদান কৰে। মহিলাৰীয়ে কোকৰাঝাৰত শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে শ্বহীদগৰাকীৰ স্মৃতিত এটা পথো নামকৰণ কৰা হ'ব বুলিও ঘোষণা কৰে। সাংসদ বিশ্বজিৎ দৈমাৰীয়েও আদ্য শ্ৰাদ্ধৰ অংশ লৈ তামুলপুৰত শ্বহীদগৰাকীৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি সদৰি কৰে। শিৱসাগৰৰ ভটিয়াপাৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত দীপ দুৱৰী নামৰ বাছ চালক এজন থিতাতে নিহত আৰু 5জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে দুলীয়াজান অভিমুখী নৈশ বাছ এখনে বাঁহ পৰিবাহী এখন ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। আহতসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কাইলৈ মহাশিৱৰাত্ৰি। ইতিমধ্যে আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিৱৰাত্ৰিৰ মহা আয়োজন আৰম্ভ হৈছে। ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত আন বাৰৰ দৰে এইবাৰৰ মহাশিৱৰাত্ৰিৰ বাবে মহা আয়োজন চলিছে। ইতিমধ্যে আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে শিৱদৌলত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ আৰম্ভ হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত ডক্টৰ লক্ষ্মণন এছে আজি এই শিৱমেলা আৰু উৎসৱৰ শুভ উদ্বোধন কৰে। আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই নিৰ্মাণ কৰা সোণৰ কলচীযুক্ত দেশৰ সৰ্বোচ্চ শিৱদৌল ৰূপে পৰিচিত এই শিৱদৌল চৌহদত প্ৰতিষ্ঠা কালৰে পৰা মহা আড়ম্বৰেৰে শিৱৰাত্ৰি পালন কৰি অহা হৈছে। শিৱদৌল প্ৰাংগণ আৰু বৰ্ডিং খেলপথাৰত সমান্তৰালভাৱে অনুষ্ঠিত এই মহোৎসৱত থাইলেণ্ড আৰু ম্যানমাৰৰ শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। অহা 6 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত ইতিমধ্যে দেশী বিদেশী পৰ্যটকৰ লগতে সহস্ৰাধিক সাধু সন্ন্যাসী উপস্থিত হৈছে। শিৱ মহোৎসৱ উপলক্ষে জিলা প্ৰশাসনে অহা 5 মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। শিৱৰাত্ৰি উপলক্ষে ইতিমধ্যে ৰাজ্যখনৰ শিৱ মন্দিৰসমূহৰ লগতে গুৱাহাটীতো ব্যাপক আয়োজন আৰম্ভ হৈছে। ইতিমধ্যে পূজাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ইয়াৰ সমান্তৰালভাৱে বজাৰত পূজাৰ প্ৰয়োজনীয় সামগ্ৰী চাকি, চিলিম, ভাং, ফল-মূল, ত্ৰিশূল আদি উভৈনদী হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, বেলতলা, ভঙাগড় আদি অঞ্চলৰ বজাৰসমূহত শিৱভক্তসকলৰ বাবে পূজাৰ বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে ৰখা হৈছে।
বিশিষ্ট কণ্ঠশিল্পী পংকজ বৰদলৈক 2019 বৰ্ষৰ স্বভাৱশিল্পী অমূল্য কাকতি স্মাৰক বঁটা প্ৰদান কৰা হয়। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰশিল্পী সাহিত্যিক ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত শিল্পীগৰাকীক গামোচা, চেলেং চাদৰ, ফুলৰ তোৰা, মুগাৰ চোলা, স্মাৰক আৰু নগদ 25,000 টকাৰ এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপস্থিত থকা আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু অভিনেত্ৰী মৃদুলা বৰুৱাই অমূল্য কাকতিৰ স্মৃতিচাৰণ কৰি ভাষণ দিয়ে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত নাট্যকাৰগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পাছত তেওঁৰ জীৱনভিত্তিক তথ্যচিত্ৰ এখন প্ৰদৰ্শন কৰা হয়। গুৱাহাটীত কাইলৈ অনুষ্ঠিত হ'ব ভাৰত আৰু ইংলেণ্ডৰ মহিলাৰ প্ৰথমখন T20 ক্ৰিকেট খেল। অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কাইলৈৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মহিলাৰ দলৰ মাজত 3খনকৈ T20 ক্ৰিকেট খেল আৰম্ভ হ'ব। আজি দুয়োটা দলে কঠোৰ অনুশীলনত ব্যস্ত হয়। কাইলৈ পুৱা 11 বজাৰ পৰা খেল আৰম্ভ হ'ব বুলি অসম ক্ৰিকেট সন্থাই জানিবলৈ দিছে। সন্থাৰ সচিব দেৱজিৎ শইকীয়াই খেলৰ প্ৰস্তুতিৰ বিষয়ে সাংবাদিকক সদৰি কৰি কয় যে খেলসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। 3খনীয়া T20 শৃংখলাটোৰ বাবে প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া কৰা হৈছে বুলিও তেওঁ লগতে কয়। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কাইলৈ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলাৰ 3খনীয়া T20 শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আজি ষ্টেডিয়ামত দুয়োটা দলে অনুশীলনত ব্যস্ত হোৱা দেখা যায়। পাছত দুয়োটা দলে সংবাদমেলত মেচখনক লৈ যথেষ্ট আশাবাদী বুলি ব্যক্ত কৰে। গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ভাৰতীয় T20 মহিলা ক্ৰিকেট দলৰ নৱনিযুক্ত অধিনায়িকা স্মৃতি মানধানাই দলৰ সামান্য সাল সলনিৰে কাইলৈ দলে দৃঢ়তাৰে খেলপথাৰত নামিব বুলি মন্তব্য কৰে। দলৰ অলৰাউণ্ডাৰ হৰমনপ্ৰীত কৌৰৰ লগতে আন কেইবাগৰাকীও খেলুৱৈ শৃংখলাটোত বিশেষ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ পিটছক লৈ তেওঁ যথেষ্ট সন্তুষ্ট বুলি সাংবাদিকক কয়। আনহাতে ইংলেণ্ড দলৰ অধিনায়িকাই হিথাৰ নাইটেও খেলখনক লৈ যথেষ্ট দৃঢ়তা প্ৰকাশ কৰে। যোৱা শুকুৰবাৰৰ পৰা তিনিচুকীয়াত অনুষ্ঠিত হোৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া সমিতিৰ ৰূপালী জয়ন্তীৰ আজি সামৰণি পৰে। অন্তিম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি সন্থাৰ উদ্যোগত এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। তিনিচুকীয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা গেলাপুখুৰীস্থিত বীৰ ৰাঘৱ মৰাণ সমন্বয় ক্ষেত্ৰলৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত মৰাণ জনগোষ্ঠীৰ কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল।